যি ধৰণে বুলডোজাৰ লগাই দিম ঘৰ ভাঙি দিম বুলি কৈ ধমকিবোৰত কথা কৈ তেখেত যে ক'ৰ নাগৰিক ক'ৰ পৰা আহিছে এগৰাকী ভাৰতীয় নাগৰিকক তেওঁ নেপাল পঠাই দিম বুলি কোৱা কথাটো অত্যন্ত দুৰ্ভাগ্যজনক। অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই সাধাৰণ ৰাইজক ন্যায় দিয়ক, গোপাল শৰ্মাক ন্যায় দিয়ক, গোৰ্খা জাতিক অপমান কৰা সহ্য কৰা নহ'ব। আজি আমি অসম প্ৰদেশ গোৰ্খা চেলৰ সদস্যসকলে আজি বিশ্বনাথ পাৰ্টি অফিচৰ সন্মুখত আমি অৱস্থান ধৰ্মঘটত বহিছোঁ। পৰহি দিনা আমাৰ বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত সন্মানীয় মুনীন্দ্ৰ নাথে ডাঙৰীয়াৰ যি অডিঅ' ৰেকৰ্ডিং আমি শুনিবলৈ পালোঁ, সেই অডিঅ' ৰেকৰ্ডিঙত আমি অত্যন্ত মৰ্মাহত হৈছোঁ আৰু আমাৰ মনত প্ৰশ্ন হৈছে যে আমাৰ খন্দে সৃষ্টি হৈছে যে অসমৰ বিভিন্ন চুকে কোণে যেতিয়া গোৰ্খা জনগোষ্ঠীৰ গোৰ্খা সন্মিলন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অধিৱেশনবিলাকত নিমন্ত্ৰণ কৰি মুখ্যমন্ত্ৰী মহোদয়ে নেপালী ভাষাত গোৰ্খা ভাষাত তেখেতে ভাষণ প্ৰদান কৰে যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী বুলি গোৰ্খাসকলক সম্বোধন কৰে। এই চৰকাৰৰ দিনত গোপাল শৰ্মা নামৰ এগৰাকী সহজ সৰল সাধাৰণ ব্যক্তিক বুলডোজৰ লগাই তেখেতৰ ঘৰ ভাঙি দিয়াৰ যি দাবী ধমকি এজন উপায়ুক্ত মহোদয়ৰ মুখৰ পৰা শুনিবলৈ পাওঁ, তেতিয়া আমাৰ মনত এই চৰকাৰটোৰ যে আমাৰ গোৰ্খা জনগোষ্ঠীৰ প্ৰতি কি সন্মান আছে সেই কথাটো আমি সন্দেহ এটা প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ যে এই চৰকাৰখন সঁচাকৈ গোৰ্খাসকলক মুখেৰে যি কয় হাতে কামে কিন্তু সেই কামটো নকৰে। কাৰণ এই জনগোষ্ঠীটোৰ এই গোপাল শৰ্মা নামৰ ব্যক্তিগৰাকীক কোৱা হ'ল যে এই গোপাল শৰ্মাক নেপাললৈ পঠাই দিয়াৰ কথা কোৱা হৈছে। আমি অসমীয়া গোৰ্খাসকল আমি অসম আমাৰ মাতৃভূমি, আমি অসমৰ সন্তান, আমি জয় আই অসম বুলি কওঁ। আমাক এটা বিদেশীৰ টেগ লগাব বিচৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। এই জনগোষ্ঠীটোৰ পৰা শ্বহীদ বৈজয়ন্তী মালা দেৱীয়ে নিজৰ প্ৰাণ আহুতি দিয়া জাতি, বাবু ছবিলাল উপাধ্যায়ে ভাৰতৰ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ গৈ তেখেতে জেল হাজোতত যাবলগীয়া হৈছিলে, বাবু বিষ্ণুলাল উপাধ্যায়ে জেল খাবলগীয়া হৈছিলে। বাবু বিষ্ণুলাল উপাধ্যায়ে এই জনগোষ্ঠীৰ এগৰাকী বিধায়ক হৈ অসমৰ বিধানসভাত তেখেতে অসমৰ মাতৃভাষা অসমীয়া হ'ব লাগিব বুলি কোৱা এটা জাতিক আজি কি ধৰণে এই বিজেপি চৰকাৰৰ দিনত কি ধৰণে প্ৰতাৰণা কৰা হৈছে আৰু নেপালৰ নাগৰিক খোজাবলৈ ব্যৱস্থা কৰা হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমোলত থকা এই চৰকাৰখনৰ দিনত এগৰাকী বিষয়াৰ মুখৰ পৰা বুলডোজাৰ লগাই ঘৰ ভাঙি দিয়াৰ কথা, উচ্ছেদ কৰা কথা আৰু এই জনগোষ্ঠীটোক এজন ব্যক্তিক নেপাললৈ পঠিয়াই দিয়া হ'ব, ক'ৰ হয় তেখেত বুলি প্ৰমাণ বিচৰাটো আজি সমগ্ৰ গোৰ্খা জাতিটোৱে আমি লজ্জা অনুভৱ কৰিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অসমৰ মুখ্যমন্ত্ৰীক সন্মানীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছোঁ, যিগৰাকী বিষয়াই আজি এনেধৰণৰ অপমানসূচক মন্তব্য আগবঢ়ালে তেখেতে সমগ্ৰ গোৰ্খা জাতিটোক ক্ষমা বিচাৰক বুলি আমাৰ দাবী। প্ৰথমতে আমি এটাই কথা ক'ব বিচাৰোঁ, অসমৰ ভূমিত গোৰ্খাসকল অসমৰ খিলঞ্জীয়া আৰু আমি অসমৰ ভূমিপুত্ৰ বুলি কথাটো সকলোৱে স্বীকাৰ কৰিবই লাগিব। কিয়নো অসমখনত গোৰ্খাসকলৰ ঘাম আৰু তেজ বোৱাৰ উদাহৰণ ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই আমি লুটিয়ালে পাওঁ। গতিকে এনে প্ৰেক্ষাপটত আজি কেইটামান দিন ধৰি এগৰাকী জিলা উপায়ুক্ত, বিশ্বনাথ জিলাৰ পৰা এগৰাকী উপায়ুক্তই যি ধৰণৰ কটু মন্তব্য কৰা অডিঅ' ভাইৰেল হৈছে, প্ৰথমতে সেই কথাখিনিক আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা বিশ্বনাথ জিলাত আজি উপস্থিত হৈ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অতি নিন্দনীয় এগৰাকী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া, যিগৰাকী জিলাৰ এগৰাকী আয়ুক্ত সৰ্বেসৰ্বা, এটা জিলাৰ সৰ্বেসৰ্বা, কোনোবাই XYZ আংগু পাংগু মানুহে কোৱা হ'লে আমি কথাবিলাক ইমান এই বস্তুটোক ধৰিবলগীয়া নহ'লহেঁতেন। তথাপিও আজি আত্মসন্মানৰ কথা আহি পৰিছে। গোৰ্খা জাতি বীৰত্বৰ জাতি, শান্তিপ্ৰিয় জাতি, যি জাতিয়ে অসমত আজিলৈকে কোনো সংঘাত কৰাৰ উদাহৰণ আপোনালোকে বিচাৰিলে উলিয়াব নোৱাৰিব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ ডাঙৰ ডাঙৰ বক্তব্য প্ৰদান কৰা দেখোঁ, খিলঞ্জীয়া ভূমিপুত্ৰ বুলি তেখেতে বক্তব্যত আৰু নিজৰ কথাৰ মাজত সামৰি ৰাখি এটা প্ৰলোভনৰ মাজেৰে গোৰ্খাসকলক তেখেতে ৰাখিব বিচাৰিছে। এতিয়া সময় সমাগত হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি এগৰাকী আজিৰ সময়ত জিলাৰ উপায়ুক্ত এগৰাকী আছিল, সেই উপায়ুক্তগৰাকীয়ে সমগ্ৰতে বিয়পি পৰা এটা অডিঅ' ৰেকৰ্ডিঙৰ পৰা আমি এতিয়া ক'ব পৰা হৈছোঁ এগৰাকী চৰকাৰী পক্ষৰ ব্যক্তি কোনটো স্বাৰ্থত কিহৰ কাৰণে
ইমান সাহস পালে এটা জাতিক তেখেতে আজি অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া অসমৰ গোৰ্খা জাতি কেৱল এজন ব্যক্তিৰ কথা আহি পৰা নাই ইয়াত তেওঁৰ মাটিৰ পট্টা এইবিলাকৰ কথা আমি কোনো নাজানো আমাক বিদেশী বুলি তেখেতে সম্বোধন কৰাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এই কথাটো গতিকে অনতি পলমে এটাই আহ্বান এটাই আপিল আজি ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আৰু শৈক্ষিক দিশত আপোনালোকে চাওক গোৰ্খাসকলৰ অৱদান আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ অসম চৰকাৰৰ এগৰাকী প্ৰশাসনিক বিষয়াৰ অধ্যক্ষ হিচাপে আমাৰ এগৰাকী অসমৰ খিলঞ্জীয়া অসমৰ এগৰাকী শিক্ষিত দীক্ষিত এগৰাকী আমাৰ সন্তান দেৱৰাজ উপাধ্যায় ডাঙৰীয়া আজি আসন অলংকৃত কৰি আছে এয়া সকলো অসমবাসীৰ বাবে গৌৰৱৰ কথা তেনেস্থলত প্ৰশাসনিক এগৰাকী বিষয়াই এনেধৰণৰ মন্তব্যক একেবাৰে আমি নিন্দা কৰিছোঁ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনাগত দিনত এনেধৰণৰ কাৰ্য নহ'বৰ কাৰণে সকীয়াই দিছোঁ লগতে আপিল আহ্বান আৰু এটাই অনুৰোধ আমাৰ এইগৰাকী ব্যক্তিক পানিছমেণ্ট হিচাপে তেখেতক বদলি কৰা হ'ল আমাক বদলি নালাগে আমাক লাগিব তেখেতে আমাক ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব তেখেতে এই কথাত ক্ষমা খুজিব লাগিব গোৰ্খা জাতিৰ আত্মস্বাভিমান গোৰ্খা জাতিৰ আজি যি ক্ষেত্ৰত অসমৰ আমাৰ যিখিনি যোগদান সেই ক্ষেত্ৰত আমাক কোনেও এই ক্ষেত্ৰত যিটো আঘাত সানিছে এই বিষয়ে আমি আপোনালোকৰ জৰিয়তে অৱগত কৰাব বিচাৰিছোঁ তেখেতে ক্ষমা খুজিবই লাগিব বিকল্প একো নাই নহ'লে তেখেতৰ ওপৰত আমি তদন্ত দাবী কৰিম আৰু FIR পৰ্যন্ত দিবলৈ আমি আগবাঢ়ি যাম অনাগত দিনত